আজিৰে পৰা গোলাঘাট জিলাৰ এলেংমুৰীয়া যাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শ্ৰী নাথদেৱ গোস্বামী সমন্বয় ক্ষেত্ৰত সদৌ অসম ভিত্তিত আৰম্ভ হৈছে ভাওনা প্ৰতিযোগিতা। গোলাঘাট জিলাৰ এলেংমুৰীয়া যাত্ৰা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত এলেংমুৰীয়াবাসীৰ ৰাইজৰ আতিথ্যত সদৌ গোলাঘাট জিলাবাসী ৰাইজৰ সহযোগত আৰম্ভ হৈছে প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা। আঘোণ মাহৰ ৩ তাৰিখৰ পৰা ১১ তাৰিখলৈকে ৯দিনীয়া কাৰ্যসূচীৰে মলীয়া গিজিং খেলপথাৰ কেঁকুৰিত আজিৰে পৰা অনুষ্ঠিত হৈছে ভাওনা প্ৰতিযোগিতা। তদুপলক্ষে পুৱা তোৰণ উন্মোচন কৰে ডক্টৰ দেৱজিৎ বৰুৱাই, ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল দত্ত, গছপুলি ৰোপণ কৰে জিতেন শৰ্মা আৰু ভৱেশ ভৰালীয়ে। সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ উদ্বোধন কৰে গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তই। মাংগলিক ধ্বনিৰে প্ৰথমে ৰোহিতাশ্বৰৰ ধৰ্ম পৰীক্ষা আৰম্ভ হয় আৰু দ্বিতীয় ভাগিনাত বিশ্বামিত্ৰৰ যজ্ঞ আয়োজন টাক্কাৰ মুক্তি লাভ। আটাইকেইটা দিনত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে। আজিৰ পৰা আৰম্ভ হৈছে সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা আৰু আমাৰ লগত বিষয়ববীয়া আছে। আমি কিছু কথা আমি জানিবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ। আমাৰ ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে। মূল তোৰণৰ উন্মোচন আছিলে, সেই উন্মোচন হৈ গৈছে, স্মৃতি তৰ্পণ হৈ গৈছে। ইয়াৰ পাছতে আমাৰ আসন প্ৰতিষ্ঠা আছিলে, সেই আসন প্ৰতিষ্ঠাও হৈ গৈছে। ইয়াৰ পাছতে নামৰ কাৰ্যসূচী আছে। নামভাগৰ নামাচাৰ্য শ্ৰী শ্ৰী ৰজত চন্দ্ৰ দেৱ গোস্বামী মধুমিশ্ৰ সত্ৰৰ তেখেত, আৰু সেই নাম শেষ হোৱাৰ পিছতেই আমাৰ যি আপোনাৰ প্ৰসাদ বিতৰণ কাৰ্যসূচী আছে, সেই প্ৰসাদ বিতৰণ কাৰ্যসূচী হ'ব। তাৰ পিছতেই 2 বজাত গোলাঘাটৰ চক্ৰপাণী শিল্পী সমাজ ৰোহিতেশ্বৰ ধৰ্ম পৰীক্ষা নাটভাগ আমাৰ প্ৰতিযোগিতাস্থলীত মঞ্চস্থ কৰিব। আৰু দ্বিতীয়খন ভাওনা আছে আপোনাৰ কেৰুমণি সাংস্কৃতিক গোষ্ঠী বিশ্বামিত্ৰৰ যজ্ঞ আয়োজন তাৰকাৰ মুক্তিলাভ, ফলঙনিৰ পৰা আহিব তেওঁলোক। তেনেকৈ আমাৰ 16 ভাগ 8 দিনত 16 ভাগ নাট কম্পিটিশ্যন হ'ব। ডিব্ৰুগড়ৰ দল আহিব, দুলীয়াজানৰ আহিব, তিয়কৰ আহিব, যোৰহাটৰ কমেও 5টামান দল আছে, বোকাখাটৰ আছে, চীনাতলিৰ আছে। তেনেকৈ বহুকেইটা দলে আমাৰ 16টা দলে সৰ্বমুঠ 16টা দলে অংশগ্ৰহণ কৰিব। আৰু বঁটা বিতৰণিৰ শেষত আমি প্ৰদৰ্শনী ভাওনা আমি গোটেইকেইখন গাঁও মিলি পেলাই সৰু ল'ৰা ছোৱালীক আমি এভাগ নাট মঞ্চস্থ কৰিম, ৰাৱণৰ মুক্তিযজ্ঞ। সেই নাটভাগৰ পৰিচালক প্ৰণৱজ্যোতি নেওগ। আজিৰ পৰা এই গিজিং খেলপথাৰৰ কেঁকুৰিত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰম্ভ হৈছে 9দিনীয়া কাৰ্যসূচীৰে। ধন্যবাদ। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, লেংডন বাতৰি।